নমস্কাৰ বন্ধুসকল, মই আজি এখন ৱেগনাৰ লৈছিলোঁ। ৰাতিপুৱা অকণমান শ্বৰ্ট ভিডিঅ'ত দেখাইছিলোঁ, আজি লৈছোঁহে। আৰু অ'নাৰজনে ভিডিঅ'টো ওলাবলৈ বেয়া পালে, তেখেতে বেংকতে মেনেজাৰ কৰে, ওলাবলৈ বেয়া পালে। মই বেংকৰ পৰাই গাড়ীখন ৰিচিভ কৰিছোঁ আৰু গাড়ীখন এবাৰ দেখাই দিওঁ আহক আপোনালোকক ফুল ভিডিঅ' এটা। গাড়ীখন এবাৰ ৱাগানটো চাই লওক, সম্পূৰ্ণ বডি অৰিজিনেল প্ৰিণ্টত আছে। টায়াৰ 4টা টায়াৰ, স্পেয়াৰলৈকে 5টা টায়াৰ আপুনি নতুন পাব গাড়ীখনত। আৰু ইয়াৰ এখন VXI হয়, আপোনাৰ মেৰ'টো আহে, বডি কালাৰতে আহে মেৰ'টো। বাকী এবাৰ এইফালে চাই ল'ব। ইয়াত দুটা পাৱাৰ উইণ্ডো পাব, AC পাব, মিউজিক চিষ্টেম পাব। মিউজিক চিষ্টেমো ভাল লাগি আছে, ছনী লাগি আছে। আজি জাষ্ট লৈছোঁ, অকণমান চাফা কৰিলোঁ, চাফা কৰি পেলাই বোলো ভিডিঅ' এটা বনাই দিওঁ। এটা LCD আহিছে, ইয়াত LCD পাব আৰু বেক কেমেৰা আছে। আপোনাৰ কোম্পানী ভিডিঅ'তে মিউজিক চিষ্টেমটো আঁতৰাই পেলাই এটা বেলেগ মিউজিক চিষ্টেম, ছনী মিউজিক চিষ্টেম লগাই থোৱা আছে। আৰু এইবিলাক ড'ৰবিলাক দেখিছেনে, সম্পূৰ্ণ চিল হৈ আছে। গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী, 2010ৰ আগৰ 10ৰ ফেব্ৰুৱাৰী মাৰ্চ তেনেকুৱা হয়। 2030 ফেব্ৰুৱাৰী মাৰ্চলৈকে ডকুমেণ্টছ আপডেট কৰি থোৱা আছে। আৰু লগতে গাড়ীখনৰ আপোনাৰ ইঞ্চুৰেঞ্চ পাব, জানুৱাৰী ফেব্ৰুৱাৰী মানলৈকে ইঞ্চুৰেঞ্চ আপডেট কৰি থোৱা আছে। মই গাড়ীখনৰ RC ট্ৰান্সফাৰ কৰাই দিম। বাকী গাড়ীখনৰ এবাৰ চিলটো চাই লওক, ড'ৰ চিল চাই লওক। মই প্ৰত্যেকখন গাড়ীতে আপোনালোকক দেখাই দিওঁ, ড'ৰ চিল মোৰ পূৰা অৰিজিনেল থাকিব। গাড়ী A1 কণ্ডিশ্যন হৈ আছে, আপোনালোকে একদম নিশ্চিন্ত মনে ল'ব পাৰে। যোন দূৰৰ পৰা আহে তেওঁলোকৰ একদম আৰামত আহি পেলাই ল'ব পাৰে। বেকৰ দেখিছে চিট কভাৰ একদম নতুন হৈ আছে। এইবিলাক দেখিছে, এইবিলাক আপোনাৰ দবি থকা নাই, মানে ইয়াত মানুহ নবহিলেই নেকি আপোনাৰ, সেইটো কাৰণে দবি থকা নাই বস্তুটো। দেখিছে সম্পূৰ্ণভাৱে চিল, 4খন দৰ্জা আপুনি চিলেই পাব, সম্পূৰ্ণ চিল পাব। আৰু গাড়ীৰ কালাৰটো খুব ধুনীয়া, আঁতৰৰ পৰা খুব ধুনীয়া লাগে। আৰু বেকৰ টায়াৰকেইটাও এবাৰ দেখাই দিবা, বেকৰ টায়াৰকেইটাও খুব ধুনীয়া হৈ আছে। গাড়ীখনৰ খালি এইটো অকণমান ফাটি আছে, এইটো দেখিছে, মই অথনি দেখাইছিলোঁ অলপ, এইটো ফাটি আছে আপোনাৰ। এইটো দেখিছেনে, এইটো মই বনাই দিম আপোনালোকক যদি লাগে, কাৰণ গাড়ীখন এতিয়ালৈকে অকণমান টাচ পেইণ্ট কৰা নাই আৰু মই সেইটো কাৰণে কৰোৱা নাই। যদি আপোনালোকক লাগে মই সেইটো কৰোৱাই দিম, এইটো কোনো ডাঙৰ ইছ্যু নহয়, অনলি বাম্পাৰটো। আৰু বেকটো এবাৰ চাই লওক, ইয়াত এটা লাইট পাব আপোনালোকে, এটা হেলোজেনটো লাইট আছে। বাকী এইটো স্পীকাৰ এইবোৰ নতুনেই হয়, এইবোৰ ছনী স্পীকাৰ ডাঙৰ ডাঙৰ লাগি আছে। আৰু এইফালে টায়াৰ চাই লওক, টায়াৰ পৰা অৰিজিনেল হৈ আছে, দেখিছেনে, টায়াৰ পৰা ধুনীয়া গ্ৰিপ আছে, আপোনালোকে ল'ব পাৰে। একদম নিট এণ্ড ক্লিন গাড়ী হয়, কোনো আপোনাৰ ৰিপেইণ্ট নাই, কোনো টাচ পেইণ্ট নাই, এক্সিডেণ্টেল ইছ্যু, মাৰ খোৱা ইছ্যু এইবোৰ একো নাপাব। ইঞ্জিন গিয়াৰবক্স পূৰা চিল পাব, আৰু সেইখিনি মই দেখাই দিম আপোনালোকক। বাকী আহক এতিয়া এইখন দৰ্জা এবাৰ দেখাই দিছোঁ। এইখন দৰ্জা দেখিছেনে, সম্পূৰ্ণ ড'ৰ চিল, এইবোৰ ড'ৰ সম্পূৰ্ণ চিল পাব। টায়াৰ 4টাই নতুন আছে, এইবোৰ চাই লওক, এইবোৰ সম্পূৰ্ণভাৱে চিল, এইটো সম্পূৰ্ণ চিল, একদম নিশ্চিন্ত মানে ল'ব পাৰে। দুখন পাৱাৰ উইণ্ডো আহিব। আৰু এইটো ছাইড মিৰৰ এডজাষ্টাৰ, এইটো কাম কৰোৱা নাই, মই চাই দিম বাৰু এইটো আপোনালোকক। বাকী কিলোমিটাৰটো এবাৰ দেখাই দিছোঁ, অথনি কৈছিলোঁ কিলোমিটাৰটো 67,276 কিলোমিটাৰ বৰ্তমানলৈকে ৰানিং হৈ আছে গাড়ীখনৰ। খুব সুন্দৰ হৈ আছে গাড়ীখন, পূৰা মেইনটেনেঞ্চত থকা গাড়ী হয়। আৰু LCD পাই যাব, বেক কেমেৰা পাই যাব গাড়ীখনৰ। মই এবাৰ ইঞ্জিনটো দেখাই দিম আপোনালোকক, ফ্ৰণ্টৰ পৰা এবাৰ লুকছটো দেখাই দিবা। তো টায়াৰ চব নতুন আছে। ইঞ্জিনটো চাই লওক, ইঞ্জিনটো লেতেৰা হৈ আছে, জাষ্ট মই আজি ৰিচিভ কৰিছোঁহে গাড়ীখন, গতিকে মই এপ্ৰন চব চিল হৈ আছে। আৰু দুইটা এপ্ৰন চিল, আৰু ইঞ্জিন গিয়াৰবক্স চব চিল হৈ আছে। আপোনাৰ চিন্তা কৰিবলগীয়া একো কথা নাই। আজিলৈকে জেকডাল পলিথিনৰ পৰা নুখুলিলেই তেখেতে, সম্পূৰ্ণ অ'কে হৈ আছে। গাড়ীখন মোৰ খালি ৱাশ্বিং কৰিবলৈ আছে, এতিয়া ৱাশ্বিঙত দিবলৈ নহ'লেগৈ টাইম, সম্পূৰ্ণ চিল। আৰু গাড়ীখন হ'ব মডেল 2010ৰ মাৰ্চ ফেব্ৰুৱাৰী তেনেকুৱা হয়, VXI হয়, ৱেগনাৰ VXI। আৰু দুটা পাৱাৰ উইণ্ডো, AC, পাৱাৰ ষ্টিয়াৰিং, হিটাৰ, মিউজিক চিষ্টেম চব A to Z পাব। LCD পাব, বেক কেমেৰা পাব, 5টা টায়াৰ ব্ৰেণ্ড নিউ পাব, ফুল ছাৰ্ভিচিং কৰি থোৱা আছে, ছাছপেনশ্যনৰ একো কাম নাই। আৰু গাড়ীখন আহিব 155 অনলি, উইথ RC ডকুমেণ্টছ ট্ৰান্সফাৰ আহিব। আৰু যদি আপোনালোক ওচৰত আহে, মই জাষ্ট কিবা এটা নেগচিয়েবল কৰি দিম, আপোনালোকক মই নিৰাশ নকৰোঁ, কিবা এটা আপোনালোকক মই তাতে চাই দিম। বাকী যদি কাৰোবাৰ ভাল লাগিছে তেতিয়াহ'লে স্ক্ৰীণত নাম্বাৰ আহি আছে, সোনকালে যোগাযোগ কৰক আৰু গাড়ীখন বুকিং কৰক। ধন্যবাদ। এই ফাৰ্ষ্ট টেগটো দেখিছেনে, এইটো মই এৰুৱাই দিছোঁ, এইটো আজি অ'নাৰজনে এৰুৱাই দিছে। এইটো গাড়ী মানে ধুনীয়াকৈ তেওঁ ৰানিং কৰি থাকে টিপটপ। এইটো ফাৰ্ষ্ট টেগ দেখিছেনে।